উপাধি দিছে মহাভাগৱত বুলি উপাধি দিছে। ভাগৱত ভকতকে ভাগৱত বুলি কোৱা হয়, ভকতক ভাগৱত বুলি কোৱা হয়। কেলে কোৱা হয় ভকতক ভাগৱত? তাৰমানে এই ভাগৱত ভাগ খুলিলে চমুকে চব এই ভাগৱত ভাগ খুলিলে কি পাম আমি? ইয়াত ভগৱন্তৰ কথা পাম, ভকত ভগৱন্তৰ কথাখিনি পাম। আৰু আমি ভকত এজনক লগ পালে কি পাম? অকল ভগৱন্তৰ কথা পাম। পাৰ্থক্য নাই। এই শাস্ত্ৰভাগ খুলিলেও পাম ঈশ্বৰ কৃষ্ণৰ কথা, আৰু ভকত এজনক লগ পালেও পাম ঈশ্বৰ কৃষ্ণৰ কথা। প্ৰথমে কি পাম? কৃষ্ণ। অন্তত ভকত এজনক দেখাৰ লগে লগে কৃষ্ণ শব্দটো আমি পাই যাম। যিটো শব্দ কি কয় শব্দ এইটো পৃথিৱী বাস্তৱ হলে মই আনন্দ কৰোঁ। তাৰমানে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ড কোটি কোটি ব্ৰহ্মাণ্ড যিজনে আনন্দ প্ৰদান কৰিব পাৰে, যিটো নামেৰে পৰমানন্দ লাভ কৰিব, পৰমানন্দ দিব পাৰে, সেই কৃষ্ণ নামটো পাই যাম। আৰু এই ভাৱ শুনাৰ লগে লগে বাপে কৰে নে নাই? ওম নমো ভগৱতে বাসুদেৱায় বলে নে নাই? আৰু ভগৱতক লগ পালে কৃষ্ণ বুলি ভগৱতক পাই যাব। কিন্তু তেতিয়াহ'লে আমি সাৱধানো হ'ব লাগিব কিছুমান কথা। মই গৈ আকৌ যাহা কথাবোৰ গাই ফুৰিলেও আচলতে ভগৱতৰ নম্বৰ দি কৃষ্ণ শব্দটো ভগৱতৰ প্ৰথম শব্দ। এই ভাগৱত খুলিলে যেনেকৈ আমি পাওঁ, কীৰ্তনত লগ কৰিব আমি পাওঁ, সেইকাৰণে ভগৱতৰ ভাগৱত কৰিব। তাতোতকৈ শ্ৰেষ্ঠ ভীষ্ম কৈছে মহাভাগৱত। আৰু ইমান সুন্দৰ এটা ঘটনা দিছে, য'ত ভগৱানে কৰি আছে স্বৰ্গ সংযোগে ইন্দ্ৰ পতন হৈছে যেন, স্বৰ্গৰ পৰা ইন্দ্ৰ আহি থাকে বহি আছে। ইমান এটা সুন্দৰ তুলনাৰে বিভূষিত কৰিছে। আৰু তালৈকে সমূহ নিকে বান্দৰ তালৈকে গৈছে। ভগৱানৰ নাম লোৱা কেনেকুৱানো হৈছে বুঢ়াটো চাবলৈ চিঠি কৰিবলৈ যায়। এই গাঁৱলীয়া ছবিবোৰ ইমান ধুনীয়াকে গুৰুজনে আনিছে ভাগৱতলৈ, আমাৰ একদম সাধাৰণীয়া গাঁৱলীয়া ছবি। ঠিক তেনেকৈ ভীষ্ম প্ৰকাশ কৰি আছে হৰহত্যা। তাত নাৰদ প্ৰমুখী হেজ কৰি ঋষি মুনি সকলোকে ধৰি পাণ্ডৱসকলে টকাৰ ওচৰলৈ গৈছে। আৰু তাৰ লগতে এটা বৰ গুৰুত্বপূৰ্ণ উদ্দেশ্য লৈ কৃষ্ণ গৈছে। আৰু কৃষ্ণ যেতিয়া গৈ তাত পাইছেগৈ, তেতিয়া সভাখনে আৰু কিমান ধুনীয়া হৈছিলে, আৰু কিমান পুণ্যৱান হৈ পৰিলে। মন কৰকচোন, সকলোকে আসন মুখন দি সকলোৱে বহুৱাইছে মেলিছে, তাতে কৃষ্ণ হৈ ওলাইছিল। কিন্তু এগৰাকী নাম এতিয়াও পোৱা নাই পায়।
বোলে কাক বোলে দ্ৰৌপদী গৈছে বুলি ইয়াত কিন্তু উল্লেখ নাই। কুন্তি প্ৰভৃতি আইসকল আছে আৰু দ্ৰৌপদী যোৱাও নাছিল। কেলে যোৱা নাছিলে জানানে? দ্ৰৌপদীক মাতিছিলে যে ককাৰ ওচৰলৈ যাওঁ ব'লা। ককা আৰু বেছি সময় নাথাকে বা বেছি দিন নাথাকে, উত্তৰায়ণ হ'লে ককা যাব বোলে। সেইটো তেখেতৰ নিজৰ উদ্দেশ্যতে উত্তৰায়ণটো বা তেতিয়া কিন্তু দ্ৰৌপদী যোৱা নাছিলে ককাৰ ওচৰলৈ। কেলে যোৱা নাছিলে? তাৰ পৰা নোযোৱাৰ কাৰণে ভীষ্মই নিজে ক'লে যে কৃষ্ণ প্ৰভৃতি কুন্তিকটো বহু ভয় লাগিছে। ভীষ্মই সেই আই তোমাৰ নিচিনা বোলে মাতৃ নাই, কেনেকৈ থাকিব মাতৃ কুন্তিৰ ৰমণ? যেতিয়া কৃষ্ণই কৈছে যে পেহী মই যাওঁগৈ বোলে, যোৱাগৈ তোমাক কিবা এটা দি থৈ যাওঁ বোলে, কি দিবানো তুমি? বোলে তোমাক যি লাগে তাকে দিম বোলে, তেনেহ'লে তুমি মোক দুৰ্নাম বিপদে দিয়া। আমাক যদি এতিয়া কৃষ্ণই ক'লেহেঁতেন যাওঁগৈ কি লাগে লোৱা, আমি প্ৰথম মইতো এতিয়া মই বিচাৰি পাইছোঁ প্ৰথমতে গাড়ী এখন দিয়া বুলি ক'লোহেঁতেন। তাৰপিছত গাড়ীখন যাবলৈ গেছটো আনিবলৈ মাটি এখন দিয়া ইত্যাদি ইত্যাদি এইবোৰ বিচাৰিলোহেঁতেন। কিন্তু কুন্তিয়ে কি বিচাৰিলে? চব বোলে বিপদ দিয়া। কেলে বিপদ দিয়া? বোলে প্ৰত্যেকটো বিপদতে তোমাক স্মৰণ কৰিছো আৰু তুমি আহি মোক ৰক্ষা কৰি দিছা। দ্ৰৌপদীক কিন্তু তুমি এবাৰহে ৰাখিলা, মোক আকৌ প্ৰতিটো খোজে খোজে ৰাখিছা। এই 5টা অনাথ ল'ৰালৈ মই বনত ঘূৰি ফুৰিছো, এই 5টা অনাথ ল'ৰা মই জতুগৃহত থাকিছো, এই 5টা অনাথ ল'ৰালৈ মই দুৰ্গা নিচিনা সাপৰ অভিশাপৰ মুখামুখি হৈছো। কিন্তু প্ৰভু তুমি প্ৰতিটো বিপদতে মোক ৰাখি আছা। গতিকে বিপদ নহ'লেতো মই তোমাক নিবিচাৰো, গতিকে মোক বিপদ দিয়া। এইগৰাকী কুন্তিক ভীষ্মই প্ৰশংসা কৰিছে। গতিকে তুমি এনেকুৱাই ইমান তুমি কাৰণে অনাথ ল'ৰাকেইটা, কাৰণ পাণ্ডৱৰ দেউতাক পাণ্ডু কাহানি বাই ঢুকালে, তুমি মাত্ৰ এই 5টা ল'ৰাকে বুকুত বান্ধি তাৰ লগতে আকৌ সহস্ৰ বিপদ পিঠিত বান্ধি তুমি এতিয়াও বিজয়ী হৈ আছা। বাকীবিলাক নাই, বাকীবিলাক হৈ গুচি গ'ল। এই তেনেকুৱা কুন্তিকো প্ৰশংসা কৰি তাৰ পাছত চকু ফুৰাই চালে যে দ্ৰৌপদীচোন নাই। তেতিয়া ককাই ক'লে যে দ্ৰৌপদী কেনে চোৱা, হাঁহি হাঁহি কৈছে দ্ৰৌপদী কাকো। ককাই হাঁহি মাৰি কৈছে, আহি বোলে দ্ৰৌপদী অহা নাই, তাই কেনেকৈ যোৱা? তাৰ পাছত গৈ আহিলে বোলে না ককাই তোমাক বিচাৰিছে ব'লা, বোলে বিচাৰিছে ব'লা। তাৰ উপায়টো নাই আৰু দ্ৰৌপদী আহিলে, আহি কিন্তু ককাক দেখি হাঁহি মাৰিছে দ্ৰৌপদী। তেতিয়া ককাই কৈছে দ্ৰৌপদী আহ, তুমি মোক হাঁহিছা নহয়, হাঁহিবা তোমাৰ গাত দুখ একো নাই, তুমি হাঁহিবা, হাঁহা। কাৰণ কেলে হাঁহিবা? তোমাক যেতিয়া কৌৰৱৰ ৰাজসভাত তোমাক ব্যৱস্থা কৰিছে, তেতিয়া মই তলমূৰে থাকি ওলাই গুচি গৈছিলো, সেই অন্যায়ৰ বিৰুদ্ধে মাত মাতিব নোৱাৰিলো। এতিয়া আকৌ মোৰ মুখত ধৰ্ম কথা শুনিবলৈ তুমি নাহা, মই মাতিছো কাৰণে হাঁহিছা, গতিকে হাঁহিছা। কিন্তু শুনা মাজনী, এই তোমাক যেতিয়া পুৰু ৰাজসভাত তোমাক ব্যৱস্থা কৰিছিলে, তেতিয়া মই ক'ত আছিলো? পুৰু সমাজত আছিলো, তাৰপৰা কৌৰৱৰ লগত আছিলো। মই কি অন্ন খাইছিলো? কৌৰৱৰ অন্ন খাইছিলো। মই তেতিয়া কৌৰৱৰ অন্ন খাই গোটেই ধৰি মই গোটেই কেছটো পাপৰে হ'ল। গোটেই পাপ হৈ আছিলে তেজবিলাক। সাৱধান কিন্তু চাবলৈ কথাখিনি। গতিকে সেই মোৰ তেজৰ পাপী তেজটো আছিলে কাৰণে মোৰ মুখখন খুলিব ন্যায়ৰ ক্ষেত্ৰত এটা শব্দ উচ্চাৰণ কৰিব নোৱাৰিছিল। কিন্তু চোৱা মাজনী দেখিছা, 65 দিনে ইমানখিনি ঘৰৰ মোৰ এই তেজখিনি গুচি গ'ল। আৰু যেতিয়া মোৰ এই পাপ তেজখিনি গুচি গৈছে, গতিকে মোৰ এতিয়া মই মোৰ মুখত ধৰ্ম কথা ওলাইছিলে। তুমি হাঁহাটো স্বাভাৱিক। তেতিয়াহে বুজিলে। তেতিয়া মানে এইটো কাৰণে আমাক বুজাইছে যে আমি যাতে আহাৰ অৰ্থাৎ আহাৰ অন্নমুখী প্ৰকাৰমুখী ভক্ষণ কৰি আমাৰ বিন্দু আমাৰ শৰীৰত যাতে এক বিন্দু পাপে সৃষ্টি নহয়, সদায় সাৱধান কৰে। সেইকাৰণে আমাৰ শ্ৰীমন্ত শংকৰদেৱ ভংগৰ ব্যৱস্থা কৰি দিছে, চাৰিমুঠি মুষ্টিদান খাওক, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম বুলি খাওক, আৰু
এই আইসকলে প্ৰসাদ বনাওঁতে কেনেকৈ গুৰুদেৱ নাম ভকতক দিব লাগে, কেনেকৈ কৃষ্ণৰ গীত মাতৰ ভাল চৰ্চাৰ ভাল সুবিধাৰ ভাল কথাৰে অন্নমুঠি বনাব লাগে। আজিকালি আইসকলৰ কথা বিষয় কৰি হৈ গ'ল। কাৰণ আমি যে মোবাইল ফোনৰ কথা, তাৰ মোবাইল ফোনৰ কথা পাতি ভাত বনাই থাকে, ভাতেই বুলি কৈছো আৰু বনাই থাকে। মই মোৰ নিজৰ বোৱাৰীজনী সেইদিনাখন নাম দিলো, তাৰমানে সঁচাই কিন্তু মাকে ফোন কৰে কি কথা এইফালে মই গলো তাৰ কথা পাতিবলৈ মাৰো তহঁতৰ একে হ'ব পাৰে সংঘৰ বুলি একে ভাই নাজানো নেকি এইটো ৰন্ধা সময় বুলি দিনটো কি কৈছিল বন্ধ কোন ভাঙিলো মই মানে বোৱাৰী ছোৱালীটো সময়টা দেখুৱাইছো একদম মোৰ বোৱাৰীজনী আকৌ সেইটো বুজিবলৈ আকৌ বোৱাৰীজনী পইচা আৰু কৈ দিছো দেই আপোনাৰ পাছত কলাই হবা সেইদিনাখনৰ পৰা এই ৰন্ধা তাৰমানে কি হ'ল আমি যে কওঁ এই কোনো পিছতে এইটোৱে কাহানীটো শিকিলে আমি নাজানো সেইটো পেটতে এতিয়া কিন্তু ভাল সুবিধা এটা ওলাইছে, হয় ইউটিউবে বা অনলাইন আমাৰ ডক্টৰে জানে ধুনীয়াকে জানে ডক্টৰ কেইজন লোকে জানে এইজন লোকে জানে লাগিলে ডক্টৰ হ'লে বোলে ভাগৰ ব্যাখ্যা দিছে, ৰতাৱলী ব্যাখ্যা দিছে, বৰগীতৰ ব্যাখ্যা দিছে, বৰগীতৰ আধ্যাত্মিক তত্ত্ব কৰে সেইটো লগাই শুনিব আপুনি তাৰ অংশগ্ৰহণ কৰি তাক পঢ়াই বনাই হয় নে বাৰু? কিমান ধুনীয়া সুবিধা দিছে। কিন্তু ইয়াত যেতিয়া খুলি লৈ বোলে মানে ধুনীয়াকে কথা বোলে হ'ব তাইক আজি কাইলৈ ঠিক আছে শিকাই আহিব নাই স্কুললৈ বোলে যাব দিম তাইক এইবোৰ কথা পাতি যদি ভাত পঢ়াই নাই তেতিয়াহ'লে সেইটো শক্তিহে সময় নাই চমুকে কৈছো দেই কি এবাৰ যদি আমাৰ তেজটো দূষিত হৈ যায় তাক পৰিষ্কাৰ কৰিবলৈ হাজাৰ পাথৰ দৰকাৰ হ'ব, তাক পৰিষ্কাৰ কৰিবলৈ বহুত দিনৰ প্ৰয়োজন হৈ পৰিব। সেইকাৰণে আমাৰ ক'ৰবাত বদনাম আছে বোলে এইজন বোলে সংঘ সেই চব সংঘ কালি সোমাইছে সোমাই তাকে আদায় কৰিবলৈ শিকিছে কি ইমান পবিত্ৰ হৈ যাবনে, ইমান ভগত হৈ যাবনে, ইমানখিনি জন্মান্তৰে লগাই অহা যুগখিনি সংঘত সোমাইখিনি হেৰি হৈ যাবনে, কৰিলে বুলি হেৰি কৰি যাবনে, কীৰ্তনতা কৰিলে বুলি হেৰি কৰি যাবনে, নহয় ধৈৰ্য ধৰিব লাগিব, কষ্ট কৰিব লাগিব। এই কথাবোৰ পকাই শিকাইছে। তেতিয়া কি হ'ল, যেতিয়া দুকনি আহিলে আৰু দুকনি ক'লে যে হাঁহিব মই হাঁহিয়াতৰ পাত্ৰ হয়, কাৰণ মাজনী তোমাক তেতিয়া ৰজস্বলা কৌৰৱৰ ৰাজসভা বিনষ্ট কৰিছিলে, তেতিয়া মই কিন্তু মাত মাতিব নোৱাৰিছিলো। কেলে নোৱাৰিছিলো? পাপে মোৰ ডিঙিত চেপা মাৰি ধৰি আছে, সেইকাৰণে সত্য কথা ক'ব মই নোৱাৰিলো। সেইজনেহে সত্য কথা ক'ব পাৰিব, সেইজনেহে অন্যায়ৰ বিৰুদ্ধে মাত মাতিব পাৰিব, যিজনৰ আহাৰ পৰ্যন্ত শুদ্ধ হৈ আছে। আজি যিজনে এই দুষ্ট সত্যামী বিলাকৰ আহাৰ খাই আছে, অন্যায়ৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে, সেইকাৰণে দেশখন অন্যায়ৰ পথলৈ গৈ আছে। কি বুলি মাত মাতিব তেওঁলোকে বোলে আমাৰ ৰাস্তাটো বেয়া হৈছে, কি বুলি মাত মাতে? সিহঁতে আকৌ তাৰ অংশ লৈ অন্যায় কৰি কিছু কথা সিহঁতৰ নিজৰ ঘূৰাই দিয়ে পাৰিব, শুদ্ধকে মাত মাতিব। এই কথাবোৰ এটা পকাই ধুনীয়াকে আমাক শিকাইছে। তাৰ পাছত তাতে গৈ ওলাইছেগে, ওলাই ইয়াতে সকলো কৈছে, মাত্ৰ দুকলি কেলে পাছত কৈছে, এই কথাটোৰ মাজতে আকৌ হাত মাৰি কৰি দিলো অপৰাধ মাৰিনা স্মৰণ
এইজন কৃষ্ণ তোমালোকৰ হাতত আছে, তোমালোকৰ সন্মুখত আছে, সেইকাৰণে যথেষ্ট তোমালোকে কষ্ট পাইছে। কষ্ট পাইছা ঈশ্বৰক পাবৰ কাৰণে। ঈশ্বৰক ইমান সহজেও নাপায়, অকণমান কষ্ট কৰিব লাগিব। কষ্ট মানে কি কষ্ট কৰিব লাগিব? ভক্তি কৰিব লাগিব, প্ৰয়াস কৰিব লাগিব, যত্ন কৰিব লাগিব। আৰু তোমাৰ লোকৰ যত্নৰ কাৰণে এইজন ঈশ্বৰক পাইছা। পাছত ধুনীয়াকে ক'ব বাৰু কথাখিনি কৈ যাব। কৃষ্ণ কেনেকৈ দেখুৱাই দিয়ে ভীষ্মই পাছত দেখুৱাব পাৰে। কৃষ্ণ কৃষ্ণ তোমাকনো কি বুলি প্ৰশংসা কৰিম, কাৰণ এই তোমাৰ পাণ্ডৱ স্বামীটো যেতিয়া ঢুকালে তুমি সেয়া দুখ পালাই, বেজাৰ পালাই। এই 5টি ল'ৰাকে তুমি লৈ তথাপিতো জীয়াই আছা, কিন্তু ধৃতৰাষ্ট্ৰই তোমাক তাৰমানে বৰ সৰুলৈকে ধৃতৰাষ্ট্ৰই বৰ জনাক বুলি কয়, বৰ জনাক বুলি কয়। বৰ জনাকে যে কিনো কষ্ট নিদিলে, কিমান কষ্ট নিদিলে। কাৰণ গৃহত আৰু পান কৰালে, যতু গৃহত জুই লগাই দিলে, আৰু যোৱা কি বুলি কয় নাথাকে, কিমান যে অন্যায় নকৰিছে তোমাক, আৰু এইখিনি প্ৰশংসা কৰিছে। গতিকে এইটোকে কৈছে যে বিপদক তৰি যোৱা, বিপদক তৰি ভগৱন্তক ভক্তি কৰি বিপদক তৰি যোৱা। সেইকাৰণে কৃষ্ণ বাৰম্বাৰ কৈছে যে মোক সেৱা কৰা, তুমিও শ্ৰেষ্ঠ হবা। তাৰমানে মোক সেৱা কৰিলে তোমাকো সেৱা কৰিব, মোৰ গুণ গোৱা, তোমাৰ গুণ গাব, মোৰ তপস্যা কৰা, তোমাৰ তপস্যা কৰিব। ঈশ্বৰক যি নেৰে, ঈশ্বৰক ভক্তি কৰে, সেইজনৰ ভক্তিবান হৈ পৰে, নহলে বাৰু কয় ধুনীয়াকে। গতিকে সেইকাৰণে ঈশ্বৰ কৃষ্ণ নিজে কৈছে, প্ৰহ্লাদক কৈছে, তোৰ মোৰ কথা যিটো নৰে তোক সময়ত স্মৰে, সিও জনে মোক পাৰিলে। অৰ্থাৎ তোক বা মোক আৰু তোক আৰু মোক একেলগে যিজনে স্মৰণ কৰে বা ভাবে, আমাৰ কথা পাতে, তোৰ কথা পাতে। প্ৰহ্লাদৰ কথা পাতিলে হিৰণ্যকশিপুৰ কথা কি কয়, নৰসিংহৰ কথা ওলাবই। নৰসিংহৰ কথা ওলালে প্ৰহ্লাদৰ কথা ওলাবই। ইটোৰ পৰিপূৰক, তাৰমানে ভকত আৰু ভগৱান ইটোৰ পৰিপূৰক। ইটোৰ কথা পালে ইজনৰ কথা ওলাবই। গতিকে এই কথাবিলাকে ওলাই, সেইকাৰণে ভকত হবলৈ কৈছে। আৰু ভগৱানে কৈছে মোক পূজা কৰা, তুমি পূজ্য হবা, তোমাৰ কাৰণে পূজা কৰা। মোক সেৱা কৰা, তোমাৰ কাৰণে সেৱা কৰিবা। মোৰ গুণ কীৰ্তন কৰা, তোমাৰ কাৰণে গুণ কীৰ্তনে তোমাৰ গুণ কীৰ্তন কৰিব। এই ভকত ভগৱন্তৰ নিবিড় সম্বন্ধ। সেইটোকে কৈছে যে কিমান তুমি কষ্ট পাবা, তথাপি কিন্তু এইজন কৃষ্ণ আঙুলি দেখুৱাইছে, এইজনে ঈশ্বৰ, এওঁ তুমি নেৰিলা। আৰু এওঁ তোমাক প্ৰতিটো কথাতে তোমাক ৰক্ষা কৰিম, প্ৰতিটো কথাতে ক'তো এওঁ তোমাক নেৰিলা। এই বুলি স্বয়ং ভীষ্মৰ মুখত যিগৰাকী আই মাতি প্ৰশংসিত হৈছে, প্ৰশংসা কৰিছে ভীষ্মই এগৰাকী মাতৃ, অথচ যুধিষ্ঠিৰকে হয়তো ইমান কৰাগৈ নাই। তেনেহ'লে মাতৃ জাতিটো কিমান স্বচ্ছল উপযোগী। সেইকাৰণে আমাৰ এটা বদনাম আছে, কৃষ্ণ ভগৱন্ত অৱতৰিতো আমাৰ অৱতৰটো কৃষ্ণ পূৰ্ণ কৰা হয় নহয়। আমাৰ কিছুমানে